কি কৰোঁ পঢ়াত অলপো মন নবহে বাৰে বাৰে মোবাইলটোলৈহে মনটো গৈ থাকে মটিভেশ্যনেল ভিডিঅ'ৰ প্ৰভাৱো 5 মিনিটতকৈ বেছি টাইম নাথাকে 14 পৰা 25 বছৰৰ সময়খিনি এনে এক সময় যি সময়ত জীৱনটোৱে নতুন গতি লয় এই সময়ছোৱাই নিৰ্ধাৰণ কৰে তোমাৰ ভৱিষ্যত হয়তো তোমাৰ জীৱনটো উজ্জ্বল হ'ব পাৰে নাইবা ধ্বংসৰ মুখলৈ গতি কৰিব পাৰে আজি তুমি নিজকে প্ৰশ্ন কৰা জীৱনত তুমি কি কৰিব বিচাৰা প্ৰশ্ন কৰা মই জীৱনত কি কৰিম মা দেউতাৰ উপাৰ্জনেৰে কিমান দিন চলিম কিমান দিন এটা কথা মনত ৰাখিবা ৰজা হ'বলৈ হলে ভিক্ষাৰীৰ দৰে কষ্ট কৰিব লাগিব সূৰ্যৰ দৰে জিলিকিবলৈ হলে সূৰ্যৰ দৰে জ্বলিব লাগিব তুমি পঢ়িব বিচাৰা কাইলৈ পঢ়িম পৰহিলৈ পঢ়িম সোমবাৰৰ পৰা পঢ়িম 1 তাৰিখৰ পৰা পঢ়িম নতুন বছৰৰ পৰা পঢ়িম বুলি ভাবি থাকোঁতেই পৰীক্ষাৰ ওচৰ চাপে কেতিয়ালৈকে তুমি কালিলৈ কৰিবা এদিন এনেকুৱা এটা দিন আহিব যেতিয়া তোমাৰ মৃত্যুৰ সময় আহিব তেতিয়া ক'বা নেকি কালিলৈ মৰিম বুলি এবাৰ সেই সকলৰ মুখখন মনত পেলোৱাচোন সেই সকলৰ কথা এবাৰ ভাবাচোন যিয়ে তোমাক লৈ বহু আশা কৰে যিয়ে তোমাক লৈ সপোন দেখে হয় তোমাৰ মা দেউতাৰ কথাই কৈছো তোমাক লৈ কিমান আশা মনত পুহি ৰাখিছে তেওঁলোকে তোমাৰ বাবেই সকলো কৰিছে তোমাৰ বাবেই তেওঁলোক মৰিবলৈ সাজু আছে কিন্তু তুমি কি কৰিছা মাত্ৰ 5 মিনিট মন দি পঢ়িবলৈও তুমি প্ৰস্তুত নহয় আজি ভাবি লোৱা জীৱনত তুমি কি কৰিব বিচাৰা নহলে জীৱনটোৱেতো ভাবিয়েই থৈছে তোমাৰ লগত কি কৰিব মোবাইলটোৰ পৰা সেই সকলোবোৰ ডিলিট কৰি দিয়া যিবোৰৰ তোমাৰ জীৱনৰ সৈতে তোমাৰ লক্ষ্যৰ সৈতে কোনো সম্পৰ্ক নাই তুমি পঢ়াত দুৰ্বল কোনো কথা নাই বহুতে কয় পঢ়িব বিচাৰো কিন্তু মনটো পঢ়াৰ প্ৰতি নিব নোৱাৰো চেষ্টাটো কৰা গোটেই দিনটো নালাগে মাত্ৰ 2 মিনিট মন দি পঢ়া তাৰ পিছত চাবা তোমাৰ মনত এনে অনুভৱৰ সৃষ্টি হ'ব সেই 2 মিনিট কেনেকৈ 2 ঘণ্টা হ'ব তুমি গমেই নাপাবা মোৰ দ্বাৰা নহ'ব বুলি ভাবি বহি থাকিলে নহয় চেষ্টা কৰিব লাগিব এটা কথা লক্ষ্য কৰিছানে এটা সৰু পৰুৱাই দানা লৈ যেতিয়া ওৱাল বগাই বাৰে বাৰে পিছলি পৰিলেও আকৌ উঠি আগবাঢ়িবলৈ চেষ্টা কৰে শেষত কিন্তু সি গৈ তাৰ স্থানত উপনীত হয়গৈ সাহস দিবলৈ সহায় কৰিবলৈ কোনো নাথাকে তাৰ কাষত তোমাৰ কাষততো সকলো আছে সাহস দিবলৈ সহায় কৰিবলৈ তেন্তে অসুবিধা ক'ত তোমাৰ চেষ্টা কৰা সকল কেতিয়াও বিফল নহয় বিফলতা এটা প্ৰত্যাহ্বান তাক স্বীকাৰ কৰা তোমাৰ ভুল ক'ত তাক শুধৰাবলৈ চেষ্টা কৰা যেতিয়ালৈকে সফল নোহোৱা তেতিয়ালৈকে টোপনি আৰাম ত্যাগ কৰা জীৱনত জীয়াই থাকিবলৈ যুদ্ধ কৰিবই লাগিব যুদ্ধৰ ময়দানৰ পৰা পলায়ন নকৰিবা কষ্টৰ অবিহনে কোনো বিজয় নহয় চেষ্টাৰ অবিহনে কোনো জয় নহয় এনেকুৱা কিবা নহয় কিবা এটা মটিভেশ্যনেল সোৰ্স বিচাৰা যিয়ে তোমাক পঢ়িবলৈ বাধ্য কৰায় নিজৰ অস্তিত্বক এই পৃথিৱীত জীয়াই ৰাখিব বিচাৰা যদি পঢ়িবই লাগিব নিজৰ শত্ৰুৰ সন্মুখত জয় হ'বলৈ পঢ়া মা দেউতাৰ বাবে পঢ়া তেওঁলোকৰ বাবে তুমিয়েই আশা তুমিয়েই ভৰসা জীৱনটো সুন্দৰকৈ উপভোগ কৰিবলৈ আজিৰ পৰাই এই মুহূৰ্তৰ পৰাই কষ্ট কৰিব লাগিব নহলে আজি যি কষ্ট তোমাৰ বাবে বলে নোৱাৰা শিল যেন লাগিছে এদিন সেই শিলকে ভাঙি আনৰ পদুলিয়ে ঘূৰি পেটৰ ভাত তুমি যোগাৰ কৰিব লাগিব প্ৰতিজন মানুহৰে জীৱনটোক লৈ এটা সপোন থাকে যি সপোন পূৰাবলৈ তেওঁ জীৱন মৰণৰ যুঁজ দিবলৈ সাজু থাকে মই নাজানো তুমি সপোন দেখা নে নেদেখা কিন্তু মই এইটো জানো লাখ লাখ ভিডিঅ'ৰ মাজৰ পৰা তুমি এই ভিডিঅ'টো কিয় চাইছা কাৰণ তোমাৰ এটা বিশেষ গুণ আছে তুমি জীৱনত কিবা এটা কৰিব বিচাৰা তোমাৰ মনত এনে এটা বীজ ৰোপণ হৈছে যি এদিন তোমাক ফলে ফুলে সকলো দিব মই জানো তুমি এদিন জীৱনত ডাঙৰ মানুহ হ'বা এজন সফল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিবা সেইবাবেই তোমাক আকৌ কৈছো আজিৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰা অলপেই পঢ়া কিন্তু নিয়মিতভাৱে মন পুতি পঢ়িবলৈ যত্ন কৰা যদি ভিডিঅ'টোৱে তোমাক অলপ হ'লেও সাহস দিছে তেন্তে সকলোকে হোৱাটছআপ ফেচবুকত শ্বেয়াৰ কৰি দিয়া এই ধৰণৰ মটিভেশ্যনেল ভিডিঅ' যিয়ে তোমাক জীৱনৰ সঠিক পথ দেখুৱাই তেনেকুৱা ভিডিঅ' নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থোৱা